গুনুই আমার ঠিসকে পড়ে যা, ঠিসকে পড়ে যা। এটা দিছে, এটা দিছে, মোবাইলটা দিয়েছে দিছে। এটা দিছ, তেরে দিছ, তেরে দিছ। হইছে হইছে হইছে। Hey guys, welcome back to my YouTube channel. Rosmi Vlogs লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল কি খবৰ? আশা কৰোঁ চবৰে খবৰ ভাল, মোৰো ভাল। বন্ধু বান্ধৱীসকল, তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোৰ ৰুমৰ পৰা। তো বলক আহক মোৰ সৈতে আজিনো কি কৰোঁ চাওঁ। অসমীয়াৰ থলুৱা খাদ্য গাইজ, মাছ পাতত দিয়া। তো আজি আমাৰ ঘৰত মাছ পাতত দিয়া হ'ব। মায়ে ৰেডি কৰি লৈছি। এই কি দিছা মা? এই ফাৰ্ষ্টতে মাছ কটা দিলোঁ। প্ৰথম মাছ দিলোঁ, এই কাৱৈ মাছ। মই কম না, তুই কবি, তুই কৈ থাক। নাগে, তই কৈ থাক, বিৱৰণ দি থাক। মাছ পাতত দিয়া দিলোঁ প্ৰথমতে। তাৰপিছত আমাৰ অসমীয়া ভাষাত এই মেচেণ্ডাৰী বুলি কয়। মেচেণ্ডাৰী কাটি থৈ দিলোঁ। অলপ মেচেণ্ডাৰী দিলোঁ অলপমান চেণ্টৰ কাৰণে। তাৰপিছত দিলোঁ মই নেমু টেঙাৰ কোমল কোমল পাত দিলোঁ ৩-৪টামান। নহৰু কেইটা কি গোটা গোটা দিবি? নহৰু এটা গোটা গোটা দিলে সিজি যাব। জুইৰ তাপত সিজি যায়। নহৰু ল'লোঁ 10-12 কোহামান দিলোঁ। তাৰপিছত দিলোঁ মই জলকীয়া দিলোঁ 4-5টামান, জোখমতে জ্বলা হোৱাকৈ। তাৰপিছত দিব লাগিব এতিয়া নিমখ। এতিয়া মই অকণমান নিমখ দিলোঁ জোখমতে। তাৰপিছত এতিয়া আমি কলপাতটো বান্ধিব লাগিব। এনেকৈ দিলোঁ, বান্ধি দিলোঁ। বান্ধাৰো নিয়ম আছে না? বান্ধাৰো নিয়ম আছে। পাতটো অলপ ডাঠ হ'ব লাগিব, তেতিয়াহে পাতটো দৈ যাবাৰ নাই। পাতটো দৈ গ'লে আৰু মাছখিনি হ'বাৰ নাই না। এতিয়া মই এনেকৈ কলপাতৰে ঠাৰিৰে এনেকৈ বান্ধি দিলোঁ। তো গাইজ, আমাৰ হ'ব আজি মাছ পাতত দিয়া। তো বলক মাছ হওকলৈকে আমি ৱেইট কৰোঁ। হ'লে আমি আপোনাক দেখুৱাই আছোঁ ভিডিঅ'টোত। গাইজ, এয়া হৈছে আমাৰ কাষৰে ছোৱালী, কাষৰ ঘৰৰ ছোৱালীজনী। তো তাই গোঁসানীত কৰি 5 মাহে ডাঙৰ, যদিও দুয়োকে সমান দেখাই হৈছে। দুয়োকে এনেকৈ থিয় কৰাই দিয়াত দুয়ো মানে কেনেকুৱা যে কৰিছে নহয়। তো গোটেই মখাই জমা লাগি গৈছে ভাতত। আৰু ইয়াত দুপৰীয়াৰ দৃশ্য তাৰমানে। তো গোটেই মখাই তাহাকে চাইছে আৰু কিনো কয় দুয়োৱে বুলি। দুয়োৰে মাত ফুটি অহা নাই যদিও মানে তেওঁলোকৰ ভাৱ ভংগীৰে কিবা কিবি কৈ থাকে আৰু গাইজ, এয়া ৰাতিৰ আহাৰ। তো আজি আছে পনীৰৰ আঞ্জা। তো দেউতাই আনি দিছে আৰু বনাব দিছে। তাৰমানে আমাৰ যিহেতু ডাঙৰ পৰিয়াল, গতিকে আমাৰ এজনী বোৱাৰীয়ে দিনত বনায়, এজনী মানে মই ৰাতি বনাওঁ। বাইদেউ বনায় দিনত, কাৰণ বাইদেউৰ যিহেতু ল'ৰা স্কুলত যায়, গতিকে ৰাতি হ'লে পঢ়াব লাগে, ৰাতিপুৱা হ'লে পঢ়াব লাগে। গতিকে বাইদেউ ৰাতি হ'লে ওলাব নোৱাৰে। আৰু মই এয়া মোৰ ছোৱালী ৰাতি হ'লে আইতাকে ৰাখে। তো তেনেকৈ ময়ো ৰন্ধা বঢ়া কৰোঁ, নহ'লে তো প্ৰব্লেম হয়। গতিকে এনেদৰে চলি আছোঁ আৰু। তো এয়া মই বিলাহী, আলু, বিলাহী, তাৰপিছত পিঁয়াজ
প্ৰথমতে অলপ ভাজি লৈছোঁ। মানে প্ৰথমতে আলু আৰু বিলাহী কুকাৰত চিটি মৰা গ'ল আৰু তাৰপিছত তেলত অলপমান ভাজি লৈ ভালদৰে মানে আলুখিনি অলপ মিক্স কৰি দি গুড়া কৰি লৈ অলপ ভালকৈ ভাজি ইয়াত আদা নহৰু কুটি দিয়া হৈছে, দি পেলাই পানী দিম, দি এতিয়া অলপ ঢাকনি মাৰি দিম। তো গাইজ এয়া চাওক মই কিমান লেতেৰা কৰিলোঁ বাচন বৰ্তন। তো পাকঘৰটোলৈও নজৰ বেছিকৈ নিদিব, দিছে যদিও কথা নাই বাৰু, আমি দুখীয়া মানুহৰ ঘৰৰ পাকঘৰ। এয়া চাহ খোৱা বাচন বৰ্তন। তো মোৰ এয়া ধুবলৈ বাকী আছে, তো ৰন্ধা বঢ়া শেষ হ'লে ধুব লাগিব আৰু নে কি কয় গাইজ? ব্লগ তো এনেকৈ চলিব লাগিব আৰু নেকি? তো গাইজ মই পনীৰখিনি আগেয়ে ভাজি লৈছিলোঁ, গতিকে এইবাৰ দিছোঁ ভজা পনীৰখিনি অলপ উতল অহাৰ পিছত। তো এতিয়া আকৌ পুনৰ উতল আহিব দিম, অলপ লৰাই দি পনীৰখিনি অলপমান ধুনীয়াকৈ পানী দি পেলাই তো ভালদৰে উতল আহিব দিম আৰু তাৰপিছত নমাই থ'ম। গাইজ আপোনালোকে বাৰু আঞ্জা চাকি চাই নাই? তো মই কিন্তু আঞ্জা চাকি চোৱা অভ্যাস আছে। তো মই এনেকৈ আঞ্জা চাকি নাচালে মই আঞ্জাৰ সোৱাদ কেনেকুৱা গমেই নাপাওঁ। তো বঢ়িয়া হৈছে গাইজ। তো হ'ব আৰু আঞ্জাখিনি খাব ধৰিছিলোঁহে মাত্ৰ গাইজ। তো ছোৱালী মাজতে সাৰ পালে, তো সেইবাবে তাইক আগতে খুৱাই লওঁ, হাতো ধুব নাপালোঁ, তাই চিঞৰিব। তো গাইজ আজিলৈ সামৰোঁ ভিডিঅ'টি। তো লগ পাম অন্য এটি ভিডিঅ' লগত। আজিলৈ বাই বাই।